উত্তৰদেৱীয়া স্থানীয় ৰাইজসকল, আইসকল, উত্তৰদেৱীয়া ৰাস উদযাপন কমিটিৰ বিষয়ববীয়াসকল, আমি সকলোকে পোনপ্ৰথমেই আজিৰ এই পতাকা উত্তোলন স্থলীত আমি আপোনালোকৰ চৰণত আমি কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। জয় জয়তে আমি উত্তৰদেৱীয়া ৰাস উদযাপন তৰফৰ পৰা কমিটিৰ হৈ আপোনালোকৰ পতাকামূলত আমি আজি এই পবিত্ৰ স্থানত উপস্থিত হোৱাৰ কাৰণে আপোনালোকৰ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে আমি উত্তৰদেৱীয়া সমূহ ৰাইজসকল একত্ৰিত হৈ একতাৰ দোলেৰে বান্ধ খায় আজি এই পবিত্ৰ দিনত আমি শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ ভাগ উদযাপন কৰাৰ মানসেৰে আমি আজি এই পৰ্যায়ত আমি উপস্থিত হৈছোঁহি। আপোনালোকে এই কাৰ্যসূচীৰ ভাগত যেনেধৰণে সহায় সহযোগিতা আগবঢ়ালে তেনেধৰণে আজিৰ এই ৰাস উদযাপন স্থলীত হ'ব লগা আমাৰ সমূহ কাৰ্যসূচীত আপোনালোকৰ সহায় সহযোগিতা আমি কমিটিৰ তৰফৰ পৰা আপোনালোকক আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে সকলো সুন্দৰভাৱে পৰিচালনা কৰি আমাৰ এই অনুষ্ঠানটিৰ কাৰ্যভাগ ৰূপায়ণ কৰাত সহায় হয়। আমি আজি এই পতাকা উত্তোলনস্থলীত আমি সভাপতি স্বৰূপে যদিও আমাক দিছে, আমাৰ মাজত উপস্থিত বৃক্ষৰূপক তিলক গগৈদেৱ আছে। আজি এই ৰাস সম্বন্ধে যি ধৰ্মীয় যিখিনি ধৰ্ম অৰ্থ সেই সম্পৰ্কে আমি বিশেষ ধৰণে ক'ব নিবিচাৰোঁ আৰু তেখেতে দুআষাৰ আমাক কৈ আমাক সকলোকে আপ্লুত কৰিব। আমি থুলমূলকৈ কেৱল একেষাৰি ক'ব বিচাৰিছোঁ, সঁচাকৈ এই ৰাস মহোৎসৱ কেৱল ধৰ্মৰ দিশতেই ই প্ৰতিফলিত নকৰে। এই ৰাস উৎসৱে সমাজৰ ঐক্য সংহতি সম্প্ৰীতি সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰী গঢ়ি তোলে। এই এনাজৰীয়ে বান্ধ খাই আজি সমূহ উত্তৰদেৱীয়া অঞ্চলৰ লগতে আনুষংগিক যিখিনি অঞ্চল আমি সেইখিনি সাঙুৰি আজি এই যি আমি ৰাস উদযাপনৰ আমি কমিটিখন আমি গঠন কৰিছোঁ, আমি এই অনুষ্ঠানভাগ পৰিচালনাৰ কাৰণে আমি আগবাঢ়িছোঁ। এই সকলোবিলাকৰ এই সমন্বয় সহযোগিতা ধৰি ৰাখিবৰ কাৰণে একোটা অনুষ্ঠানৰ বাহিৰে সেইখিনি সম্ভৱ নহয়। সেয়েহে আমাৰ উত্তৰদেৱীয়া ৰাস উদযাপন কমিটিৰ সমূহ সদস্যবৃন্দই অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ ফলত আজি এই পিছপৰা অঞ্চল, এই দুখীয়া অঞ্চল, এই অঞ্চলত একোখন এই ৰাস উদযাপনৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰি এই অঞ্চলৰ সামাজিক অৰ্থনৈতিক সাংস্কৃতিক সকলো দিশতে উন্নতি কৰিবৰ কাৰণে অকণমান আগবঢ়াবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছে। সেইখিনিতে আমি সভাপতিৰ তৰফৰ পৰা আমাক সেই দায়িত্ব দিছে আৰু আমি তেখেতসকলক এই কাৰ্যসূচী ৰূপায়ণৰ যোগেদি এই অঞ্চলটোৰ এই সামূহিক দিশত তেওঁলোকে কৰা অগ্ৰগতি বা উন্নয়নৰ কাৰণে লোৱা পদক্ষেপৰ কাৰণে আমি তেখেতসকলক সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত ভৱিষ্যততো তেওঁলোকে এই মিলাপ্ৰীতিৰ সমন্বয় আৰু সমূহ উত্তৰদেৱীয়া একত্ৰিত কৰি একতাৰ দোলেৰে বান্ধ খাই যি এই মহান কাৰ্যসূচী এনেধৰণৰ ৰূপায়ণ কৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে আমি সমস্ত এই অনুষ্ঠানৰ কমিটিৰ সমূহ সদস্যবৃন্দক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰভুসকল, আমি এই সম্পৰ্কত বিশেষ ধৰণে নকওঁ, আমি আশা ৰাখিছোঁ আজি এই মহান অনুষ্ঠানভাগ ৰূপায়ণৰ কাৰণে আপোনালোকৰ ৰাইজ, প্ৰশিক্ষক, যুৱক যুৱতী, আবাল বৃদ্ধ বনিতা সকলোকে আমি আহ্বান জনাইছোঁ আহি আমাৰ এই অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে আৰু আপোনালোকৰ এই অনুষ্ঠানভাগ পৰিচালনা কৰাৰ ক্ষেত্ৰত আপোনালোক সবাৰে আমি সহযোগিতা সহায় আমি কামনা কৰিছোঁ। আপোনালোকৰ সৎ পৰামৰ্শ আমি বিচাৰিছোঁ
আমি যাতে আপোনালোকৰ সেই সৎ পৰামৰ্শ উপদেশ আৰু আপোনালোকৰ সহায় সহযোগিতাই আমাৰ এই চালুকীয়া অনুষ্ঠানটিৰ দ্বাৰা পৰিচালিত হ'বলৈ আগবঢ়া এই অনুষ্ঠানভাগিত আমি সবলভাৱে আমি সাফল্যমণ্ডিত হ'ব পাৰোঁ, য'ত শান্তি সম্প্ৰীতি পবিত্ৰতা সকলোবিলাক শৃংখলাবদ্ধভাৱে যাতে আমি এই অনুষ্ঠানভাগ ৰূপায়িত কৰিব পাৰোঁ তাৰ বাবে আপোনাৰ খবৰ চৰণত আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। সকলোৱে আহক আমি শান্তি শৃংখলাৰে এই অনুষ্ঠানভাগ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি সকলোৱেই সহযোগিতা আমি আগবঢ়াওঁ। আৰু এই পবিত্ৰ আজি ৰাস মহোৎসৱৰ বাবে আজি আমি যি পতাকা আমি উত্তোলন কৰিছোঁ, এই পতাকাৰ তলিত আমি সমবেত হৈ আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওঁ যাতে আমি এনেধৰণৰ কাৰ্যসূচীক আমি ৰূপায়িত কৰি অঞ্চলটোৰ এই সামূহিক আমি দৃষ্টি আমি সকলো ফালৰ পৰা যাতে উন্নয়নৰ এই পিছপৰা অঞ্চলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি পদক্ষেপ ল'ব পাৰোঁ। তাৰ কাৰণে আমি এই ৰাস প্ৰভু ভগৱন্তৰ যি কৃষ্ণৰ লীলা মহাত্ম্য প্ৰকাশ য'ত হয়, মহাপুৰুষ গুৰুজনাই শ্ৰীকৃষ্ণৰ সেই লীলা মহাত্ম্য গোপীসকলৰ লগত ভকতস্বৰূপ গোপীসকলৰ যি মিলন, সেই মিলন স্থায়ী কৰিবৰ কাৰণে এই ৰাস মহোৎসৱ যিভাগ আমাৰ জনসমাজলৈ আগবঢ়াই দিলে, সঁচাকৈ আমি তাৰ দ্বাৰা এই সমূহ জাতি জনগোষ্ঠী ভাষা ভাষী সকলো লোকৰে যাতে একতাৰ দৰে বান্ধ খাই এখন অসমীয়া সমাজ গঢ়ি তুলিবৰ কাৰণে আমি যেনেকৈ গুৰুজনে আমাক আগবঢ়াই নিলে, তেনেধৰণে আমি বিশেষভাৱে নহ'লেও সূক্ষ্মভাৱে হ'লেও আমি যাতে সেই অনুষ্ঠানবিলাকৰ লগত সহযোগ কৰি আমি তেনেধৰণে আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে আপোনালোকৰ ওচৰত আমি অনুৰোধ তথা আপোনালোকৰ সৎ পৰামৰ্শ বিচাৰিছোঁ। এইখিনিতে আমি এই অনুষ্ঠানভাগৰ লগতে আমি এটা সিদ্ধান্ত আমি ইতিমধ্যে কৰিছিলোঁ যে যিহেতু আমাৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি গ'ল আৰু তেখেতৰ চিৰ শান্তি আৰু যাতে শান্তিৰে থাকিব পাৰে পৰলোকত, তাৰ আমি সকলোৱে আমি তেওঁৰ ওচৰত আমি শ্ৰদ্ধাঞ্জলি ব্যৱস্থা আমি আগতেও কৰিছিলোঁ। আৰু এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আজিৰ পৰা আমাৰ ৰাস শেষ নোহোৱা পৰ্যন্ত আমি তেওঁৰ শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা ইয়াতে কৰা হৈছে। আমি সেয়েহে এই পতাকা উত্তোলন কাৰ্যসূচীৰ লগতে সংগতি ৰাখি আমি সেই অনুষ্ঠানভাগৰো ব্যৱস্থা ইয়াতে কৰা হৈছে। গতিকে সকলোৱে ৰাস উদযাপন কৰিবলৈ আহি জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি কৰিবৰ কাৰণে আমি আজি সেই ব্যৱস্থাও ইয়াতে ৰাখিছোঁ। সেয়েহে সকলো দিশতে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি ভাৱৰীয়া প্ৰশিক্ষক স্থানীয় ৰাইজ সকলোৱে যাতে আজি আহি আমাৰ এই ৰাসস্থলীত আপোনালোকক আমি কৰজোৰে আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে সকলোৱে আহি আমাৰ এই পবিত্ৰ আজি কাৰ্যসূচীভাগ ৰূপায়ণ কৰাত সাফল্যমণ্ডিত হোৱাত যাতে সহায় কৰে, তাৰ কাৰণে সকলোৰ ওচৰত আপোনালোকৰ চৰণত আমি সেৱা জনাই আজি মোৰ ক'বলগীয়া চমু ভাষণ মই সামৰণি মাৰিছোঁ। কৃষ্ণ। শ্ৰদ্ধাৰ উপস্থিত ৰাইজসকল, এইখিনিতে আমি এই পতাকাভাগ উত্তোলন কৰাৰ ক্ষেত্ৰত কোনোবাখিনিত অজানিত হ'ব পৰা ভুল ত্ৰুটিৰ বাবে আপোনালোকৰ চৰণত আমি সেৱা ধৰিছোঁ। কৃষ্ণ।